এই মুহূৰ্তত মই উপস্থিত আছো চিৰাং জিলাৰ ৰুণিখাটা, য'ত কালি এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিলে। এইখিনিতে ছখনকৈ বাহন, বন বিভাগৰ বাহন, ছখনকৈ বাহন ইয়াতে জ্বলাই দিছিলে। বন বিভাগৰ কাৰ্যালয়ত আক্ৰমণ কৰি ব্যাপক ক্ষতিসাধন কৰিছিলে। এই মুহূৰ্তত বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বন বিভাগৰ যি ৰুণিখাটা ৰেঞ্জ অফিচত এই মুহূৰ্তত চাফ চিকুণ কৰি পৰিলক্ষিত হৈছে। কাৰ্যালয়খন আকৌ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ তেওঁলোকে যত্ন কৰা পৰিলক্ষিত হৈছে। চাৰিওদিশে ক'ব লাগিব যে নিৰাপত্তা বাহিনী গিজ গিজাই আছে। ৰুণিখাটা অঞ্চল শান্তি পৰিৱেশ ঘূৰাই অনাৰ চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলো ইয়াত আছে। তেওঁলোকৰ সৈতে কথা পাতিবলৈ যত্ন কৰিম। কেনেকুৱা পৰিৱেশ দেখা পাইছে আজি ইয়াত? আজি পৰিবেশটো আপোনালোকে নিশ্চয় গম পায়। পৰিবেশটো আগত যেনেকুৱা আছিল তেনেকুৱা পৰিবেশটো বিৰাট বেয়া। আজিৰ তাৰিখত পৰিৱেশ কেনেকুৱা? আজি নিৰাপত্তা বাহিনী ক'ব গ'লেতো বহুত ধুনীয়াকে বহুত পোষ্ট আহি পালে। এতিয়া আৰু নিৰাপত্তা হিচাপত ঠিকেই আছে। আজিৰ তাৰিখত শান্ত পৰিৱেশ। শান্ত যেনেকুৱা উত্তপ্ত আছিলে নহয়, তেনেকুৱাতো নাই আজি। আজি অলপ পিছতে আমি জানিব পাৰিছো যে BTCৰ চিফ তেখেত নিজেও আহিব ইয়াত, আৰু তেওঁৰ সৈতে বন বিভাগৰ কাৰ্যবাহী সদস্য অন্যান্য EM সকলো আহিব। তেনেকুৱা ময়ো শুনিছো, সেইটো কাৰণে মই ইয়াত আহি পালো প্ৰথমতে। গতিকে এতিয়া ঢালিগড় আছে বুলি শুনিছো মই। গতিকে অহাৰ পিছত কি ষ্টেটমেণ্ট দিয়ে, কি বিবেচন কৰে, সিহঁতৰ চিফ ছাৰৰ থাকিব আৰু কি এডভাইচ দিয়ে সেইটো পিছত। হয়, এয়া আছিলে বন বিভাগৰ লোক। আৰু আপোনালোকে দেখিবলৈ পাইছে নিৰাপত্তা বাহিনী, বন বিভাগৰ যি ৰেঞ্জ অফিচৰ ভিতৰ চৰাত এইদৰে দেখিবলৈ পাইছে নিৰাপত্তা বাহিনী লোক গিজ গিজাই থকা পৰিলক্ষিত হৈছে। চাৰিওদিশে নিৰাপত্তা বেষ্টনী কৰি তুলিছে। ইয়াত ৰেপিড একশ্যন ফ'ৰ্চকে আদি কৰি কেইবাটাও CRPF বাহিনী, অসম আৰক্ষীৰ লোক, IGP গৰাকী, BTC IGP যিগৰাকী বিবেক ৰাজ সিং, তেখেত নিজেও আছে। চিৰাং জিলা আৰক্ষী অধীক্ষকো ইয়াত বাহৰ পাতি থকা পৰিলক্ষিত হৈছে। সমগ্ৰ অঞ্চলটো যি ৰুণিখাটা অঞ্চলত নিৰাপত্তা বাহিনীয়ে গিজ গিজাই কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত হৈছে। চিৰাং জিলাৰ যি ৰুণিখাটা অঞ্চল, আজি পৰিৱেশ শান্ত ক'ব লাগিব, শান্ত হৈ আছে পৰিৱেশ। যিহেতু কালিৰ দিনটো এক উত্তপ্তময় পৰিৱেশ দিলে ৰুণিখাটা অঞ্চলত। কেইবাখন বাহন জ্বলাই দিয়াৰ লগতে এক উত্তপ্তময় পৰিৱেশৰ সৃষ্টি হৈছিল। মাৰণাস্ত্ৰ কাঢ়ি লোৱাৰ ঘটনা সংঘটিত হৈছিলে। আৰু এই মুহূৰ্তত আপোনালোকে দেখিবলৈ পাইছে পথত এইদৰে বাট পথ খুলি দিয়া হৈছে, যদিও সেৰেঙা বা ৰাইজৰ উপস্থিতি সেৰেঙা। আৰু এয়া হৈছে ৰাইজৰ নিৰাপত্তাৰ বাবে নিৰাপত্তা বাহিনীৰ লোকসকলে এইদৰে নিৰাপত্তাত নিয়োজিত হৈ থকা দেখিবলৈ পোৱা গৈছে। মুঠতে পৰিৱেশ শান্ত। আৰু আজিৰ তাৰিখত কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হোৱা নাই। যিহেতু কালি আবেলিৰ ভাগতে ৰেপিড একশ্যন ফ'ৰ্চকে আদি কৰি CRPFৰ যি টহলদাৰী দল ৰোড মাৰ্চ কৰা পৰিলক্ষিত হৈছিলে। তাৰপিছতে নিৰাপত্তা বেষ্টনী কটকটীয়া হৈছিল আৰু পৰিৱেশ শান্ত। যিহেতু আমি জানিব পাৰিছো যে বহুকেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। কালি দিনৰ ভাগতে 4 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু ৰাতি 15 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে, যিসকল লোক এই বন বিভাগৰ সম্পত্তি ধ্বংস, গাড়ী জ্বলোৱা, নতুবা মাৰণাস্ত্ৰ জব্দ কৰি সেইসমূহ জ্বলাই দিয়া কাৰ্যত জড়িত হৈ আছিলে। তেওঁলোকক লৈ পেলাই তেওঁলোককে বিচাৰি গ্ৰেপ্তাৰ কৰা পৰিলক্ষিত হৈছে জিলা প্ৰশাসনৰ তৰফত।